ভোটগ্ৰহণ কেন্দ্ৰ স্থানান্তৰ কৰা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ৰাইজৰ। বৰবাৰিছাৰ ভোটগ্ৰহণ কেন্দ্ৰ স্থানান্তৰ কৰা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ৰাইজৰ। বিজুলী সংযোগবিহীন ৰঙা ঘৰত নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে গাঁৱৰ ৰাইজে। কেন্দ্ৰটোত আনকি পুৰুষ মহিলাৰ বাবে শৌচ প্ৰস্ৰাৱগাৰ নথকাৰ অভিযোগ ৰাইজৰ। আগতে আমাৰ যেটো 15 নং বৰবাৰিছা প্ৰাথমিক বিদ্যালয়ত ভোট কেন্দ্ৰ আছিল, তাতে আমাৰ বহুত সুবিধা আছিল। লেট্ৰিন বাথৰুম বা মিডিল পইণ্টত আছিল। আমাৰ চাৰিওফালৰ পৰা বৰবাৰিছাৰ সকলো ফালৰ মানুহৰ এটা মাজমজিয়াত আছিল, সকলোৰ সুবিধা হৈছে। কিন্তু বৰ্তমান যেটো বৰবাৰিছাৰ নৱমিলন এম মাদ্ৰাসাত আমাৰ ভোট কেন্দ্ৰটো স্থাপন কৰিছে, ইয়াত আমাৰ বহুতো অসুবিধা হৈছে। কাৰণ এইটো একদম বৰবাৰিছাৰ গাঁৱৰ একদম সীমাৰ মূৰত, তাৰ ইফালে আৰু কাৰো ঘৰবাৰী নাই। আমি এক সাইডৰ বহুত দূৰৰ পৰা ইয়াতে ভোট দিব লগা হৈছে। আৰু দ্বিতীয় কথা হ'ল, ইয়াতে যিটো স্কুল ঘৰৰ যিটো কণ্ডিশ্যন খুবেই বেয়া, লাইন নাই, টিন পাত ফুটা, বৰষুণ আহিলে হয়তো মানে ভোট দিব নোৱাৰিব বা অফিচাৰবিলাকেও বহুত অসুবিধা হ'ব। নিৰাপত্তাৰ অভাৱ আছে। গতিকে আমি কৰ্তৃপক্ষক এইটো ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে যেন অহা 26ৰ যিটো বিধানসভা ইলেকশ্যন হ'ব, তাৰ আগতেই আমাৰ এইটো এই নৱমিলন নেমি মাদ্ৰাসাৰ পৰা ভোট কেন্দ্ৰটো কাটি আগৰ যিটো 15-4 নং বৰবাৰিছা প্ৰাথমিক বিদ্যালয়ত কেন্দ্ৰ আছিল, তাতেই আমাৰ কেন্দ্ৰটো স্থাপন কৰি দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কি ক'ব এই সম্পৰ্কে কি ক'ম? এই সম্পৰ্কে আমাৰ তাৰমানে বহুত অসুবিধা। মানে সেই 2 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগিব ভোট দিবৰ কাৰণে। আমাৰ তাত এই হাইৰোডৰ পৰা আমাৰ যিটো আগতে চেণ্টাৰ আছিল, সেই চেণ্টাৰটো আমাৰ মিডিলত আছিল, সকলোৰে সুবিধা আছিল। এতিয়া বহুত অসুবিধা, নাই ফেন। অলপ আগতো কৈয়ে গ'ল ডাঙৰ এজন মুৰব্বী মানুহ, যিখিনি ক'লে সেইখিনি ঠিকেই কয়। আকৌ এই যে ভাঙা আগতে ফেন নাই, মানুহকেইটাৰ অফিচাৰকেইটাৰো কষ্ট হৈছে, আমাৰো কষ্ট হৈছে, বহুত কষ্ট হৈছে। ল'ৰা ছোৱালীবিলাক মাথা ঘূৰাই পঢ়িব লাগছে। আমাক নালাগে, আমাৰ আগৰ চেণ্টাৰটোৱে ঘূৰাই লাগে। ৰাতিৰ অন্ধকাৰত নিৰাপত্তাৰ অভাৱ। ৰাতি তাৰমানে বহুত দূৰ আহিব লাগিব, 1.5 কিলোমিটাৰ। মাইকী মানুহবিলাক কেনেকৈ আহিব? ৰাস্তাৰ অসুবিধা, ভাঙা ৰাস্তা, লাইন নাই, ৰাস্তাতো লাইন নাই, এই অফিচতো লাইন নাই, ভোট কেন্দ্ৰতো লাইন নাই। অসুবিধাটো বহুত। এইখিনি কৈয়ে মই মোৰ বক্তব্য তাৰমানে মই এইখিনি জনাব বিচাৰিছোঁ, আপোনাৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছোঁ। ইয়াৰ আগতেও আমি ADC মহোদয়াক এইটো বিষয়ে কমপ্লেইন কৰিছোঁ, একে 3বাৰ কমপ্লেইন জনাইছোঁ যে বৰ্তমান যিটো বিদ্যালয়ত নৱমিলন এমি মাদ্ৰাসাখনত আমাৰ পুলিং চেণ্টাৰটো কৰিছে, এই ঘৰটো কমপ্লিট অসুৰক্ষিত। এটা খিৰিকীত গ্ৰিল নাই, ওপৰত চিলিং নাই, চালবোৰ ফুটা। যদি আজি বৰষুণ হ'লে হয়, ভোট গ্ৰহণ কৰাৰ কোনো সুবিধা নাছিল। ভাগ্যক্ৰমে আজি বৰষুণ নাই, যাৰ কাৰণে আমি ভোট দিব পাৰিছোঁ। তথাপিও আমাৰ 3জন ব্যক্তি ৰ'দৰ কাৰণে আজি বেহুচ হ'বলগীয়া হৈছে। আমি তথাপিও মেডিকেলত নিয়াৰ ব্যৱস্থা কৰিছোঁ। এডাল গছো নাই ইয়াত, গোটেই পৰিৱেশ মানে বেয়া। গতিকে আমি আপোনাৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ মানে আগত যিটো 2026 চনত যিটো বিধানসভা ইলেকশ্যন আহি আছে, তাৰ আগে আমাৰ এই PSখন আগৰ যিখন আছিলে 1504 নম্বৰ প্ৰাথমিক বিদ্যালয়, তাতে আমাৰ পুনৰ স্থাপন কৰিব লাগে। এইখিনি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ। বৰষুণৰ বতৰত ঘৰৰ ভিতৰতো পৰিব পানী, কাৰণ চলাৰ টিনপাত কেইখন ভঙা, দুৱাৰ খিৰিকীবোৰৰো ৰদ বা গ্ৰিল নথকা তেনেই দুৰ্বল অৱস্থা। গাঁৱৰ এমূৰত স্থাপন কৰা হৈছে ভোট কেন্দ্ৰটো। প্ৰায় 3 কিলোমিটাৰ বাট খোজকাঢ়ি আহি গাঁওখনৰ এটা মূৰত থকা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান কৰিবলৈ অহা মহিলা আৰু বৃদ্ধ লোকৰ বাবে তেনেই কষ্টকৰ বুলি স্থানীয় ৰাইজে আপত্তি কৰিছে। গাঁৱৰ সোঁমাজৰ পূৰ্বৰ 1504 নং বৰবাৰিছাৰ প্ৰাথমিক বিদ্যালয়ত থকা ভোটগ্ৰহণ কেন্দ্ৰটো স্থানান্তৰ কৰা কাৰ্যৰ ৰাইজে কৰিছে তীব্ৰ বিৰোধিতা। কাৰ স্বাৰ্থত স্থানান্তৰ কৰা হ'ল উক্ত ভোট কেন্দ্ৰটো বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।
এতিয়া গাঁৱৰ ৰাইজে অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ভোটগ্ৰহণ কেন্দ্ৰটো ভোটাৰ ৰাইজৰ সুবিধাৰ্থে গাঁৱৰ মধ্যস্থানত থকা পূৰ্বৰ ১৫০৪ নং বৰপাৰীঝাৰ প্ৰাথমিক বিদ্যালয়ত স্থানান্তৰ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ।